হেৰি শুনিছেনে? কোৱাচোন। আমাৰ পাপা কথা এটা মনত পৰিছে আজি, শুনাচোন। উখৰাম, কামৰ সময়তনো তোমাৰ কি পাপা কথাটো মনত পৰিল? বহুত ডাঙৰ, বহুত ধুনীয়া কথা। কোৱাচোন ৰবা। হেৰি নহয়, আমাৰ পাপা আগতে শিকাই আছিল নহয়, তুমি নাজানা জানো? তোমাক যে কৈছিলো মই, এদিন আৰু পাপাকে জংঘললৈ গৈ আছে। গৈ থাকোতে হাততো হাতী এগাল মান পালে হয়, তেওঁতো বন্ধুকটোহে নিছিল, কোনোতো নিবতো পাহৰি থাকিলে। সেইকাৰণে হাতীকেইটা এনেকে বন্ধুকটো দেখাই হাতীকেইটা পলাই গুচি গ'ল ঘৰলে। আমাৰ দেউতাটোৰ কথা তোমাক কৈছো মই আগতে, যেতিয়া কাজিৰঙা জীপ চাফাৰীত গৈছিলে, আহিল নহয় এজাক প্ৰকাণ্ড সিংহৰ জাক। তোমাৰতো দেউতাইতো বন্দুকটো কমচে কম নিছিলে, আমাৰ দেউতাইতো বন্দুকটো নিনিলে। পিছত কি হ'ল জানা তুমি? যেতিয়া প্ৰকাণ্ড জাকটো আগুৰি আহি গ'ল, দেউতাই কি কৰিলে, পকেটৰ পৰা যিটো বন্দুকৰ লাইচেঞ্চ আছিলে দিলে দেখা। গোটেই সিংহগাল ইফালে দৌৰিছে সিফালে গোটেই নাইকিয়া হৈ গ'ল।